নমস্কাৰ। অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই লখিমপুৰৰ বাতৰি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। লখিমপুৰৰ বাতৰি হাতত লৈ মই মিণ্টু শইকীয়া। অসমবাসীক কন্দুৱাই চিৰবিদায় মাগিলে অসমৰ সুসন্তান সংগীত শিল্পী জুবিন গাৰ্গে। ৰাজ্যবাসী আজি শোকত ম্ৰিয়মান। শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। শিল্পীগৰাকীৰ লক্ষ লক্ষ গুণমুগ্ধৰ চকুত কেৱল অশ্ৰু। গছ লতিকাও যেন আজি শান্ত সমাহিত। শেষ অশ্ৰঞ্জলিৰে কেনেকৈ বিদায় দিয়া যায় শিল্পীগৰাকীক। ছিংগাপুৰৰ সাগৰত সাঁতোৰাৰ সময়ত মৃত্যুক সাৱটি লোৱা সংগীত শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ কাইলৈ পুৱাৰ ভাগত অসম পাবহি। ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতে যোগাযোগ ৰাখি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত অসমলৈ প্ৰেৰণ কৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ। আজি শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ ভাৰতৰ ৰাষ্ট্ৰদূত তথা ছিংগাপুৰত থকা জুবিন গাৰ্গৰ বন্ধুবৰ্গৰ হাতত অৰ্পণ কৰা হয় আৰু পিছত শিল্পীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনা হৈছে। দিল্লীৰ পৰা পোনে পোনে অসম পোৱাৰ পিছতে কাহিলীপাৰাস্থিত নিজা বাসগৃহলৈ নিয়া হ'ব। শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবৰ বাবে তেওঁৰ নশ্বৰ দেহ সৰু সজাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাখিব লগা ষ্টেডিয়ামখনৰ সামগ্ৰিক ব্যৱস্থাপনা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। শিল্পীগৰাকীৰ নশ্বৰ দেহ অসম পোৱাৰ পিছতহে অন্ত্যেষ্টিক্ৰিয়া ক'ত কৰা হ'ব সেই বিষয়ে সিদ্ধান্ত লোৱা হ'ব বুলি জানিব পৰা গৈছে। কালি শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গুণমুগ্ধ শোকসন্তপ্ত আত্মীয় আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শিল্পীগৰাকীৰ অকাল বিয়োগত দেশৰ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে। ৰাহুল গান্ধী প্ৰমুখ্যে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে শিল্পীগৰাকীৰ মৃত্যুত। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে ৰাজ্যখনৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ইতিমধ্যে আজিৰে পৰা 3 দিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে। এই সময়ছোৱাত চিকিৎসা বিষয়ক জৰুৰীকালীন কাম কাজৰ বাহিৰে কোনো ধৰণৰ সভা মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত নহ'ব। ইপিনে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ঘোষণা কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তদন্তৰ আওতালৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। আজি দ্বিতীয় দিনাও সমগ্ৰ ৰাজ্যজুৰি দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী মটৰৰ চলাচল স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে। এয়াই যেন অমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি লক্ষ্য জনতাৰ ভালপোৱাৰ বহিৰ্প্ৰকাশ। কালি উৰেটো নিশা লখিমপুৰ জিলাখনতো শত সহস্ৰজন উজাগৰে থাকিল। কাৰো চকুত নাছিল টোপনি। প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰবাসীও শোকত ম্ৰিয়মান হৈ পৰে। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পাই জিলাখনৰ বিভিন্ন প্ৰান্তত কালি সহস্ৰজনে মম বন্তি আদি প্ৰজ্বলনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলাখনৰ চেম্বাৰ অৱ কমাৰ্চৰ আহ্বান অনুসৰি বিয়লি 4 বজাৰ পৰা নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে। আজি দ্বিতীয় দিনাও সমগ্ৰ লখিমপুৰৰ বিদ্যালয় মহাবিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। আজিও জিলাখনৰ প্ৰতিটো প্ৰান্তত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতি, মহকুমা ছাত্ৰ সন্থা, বিভিন্ন আঞ্চলিক সমিতি, সাহিত্য সভাৰ বিভিন্ন শাখা, লখিমপুৰ জিলা সাংবাদিক সংস্থা, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। জিলাখনৰ ঘিলামৰা, ঢকুৱাখনা, বান্দৰদেৱা, নাৰায়ণপুৰ, হাৰমতি, লালুক, বিহপুৰীয়া, বগীনদী, গোগামুখ, পানীগাঁও, পশ্চিম তেলাহী, পথালি পাহাৰ, ভোগপুৰ আদি বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজনৰ বাতৰি পোৱা গৈছে। শিল্পীগৰাকীৰ মৃত্যুত আজিৰে পৰা অসমৰ বিদ্যালয়সমূহত হ'বলগীয়া 6মহীয়া পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। আমাৰ বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি আজিৰে লখিমপুৰৰ বাতৰি ইমানতে সামৰিছোঁ। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ।